দুমাহ হ'ব পাৰে, 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে। আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যেটো মোৰ মনত ইচ্ছা আছে সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰিৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক and how Netfree and Assam government can join hand in providing further loan to our beneficiary. Amar hitadhikari সকলক কেনেকে আমি আৰু বেনিফিচিয়াৰি দিব পাৰো। সকলে 23 চনৰ এপ্ৰিলৰ আগতে ই-শ্ৰম পোৰ্টেলত নিজক পঞ্জীয়ন কৰিছিলে, তেওঁলোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰে। কিন্তু নতুনকৈ ই-শ্ৰম পোৰ্টেলত পঞ্জীয়ন কৰি ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব নোৱাৰিব। এইখিনি আমাৰ কেবিনেটত লোৱা সিদ্ধান্ত। এতিয়া আমি জিলা আয়ুক্তসকলৰ সভাত গ্ৰহণ কৰা কেইটামান সিদ্ধান্তৰ বিষয়ে আপোনালোকক অৱগত কৰিব খুজিছোঁ। এটা হ'ল অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3 আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয় তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3 কাৰণে অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে,
তেতিয়া প্ৰায় 47 লাখ হ'ব ডাবল নহ'ব অকণমান ডাবলতকৈ কম হ'ব গতিকে এইবাৰ যাতে অৰুণোদয় প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল প্ৰত্যেকটো হয়তো নহ'ব 80% হ'ব ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে আমাৰ অৰুণোদয় 47 লাখ কিন্তু যেহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে 4খন গাড়ী থাকিলে নাপায় মন্ত্ৰী এমএলএৰ পৰিয়ালে নাপায় পঞ্চায়তৰ পৰিয়ালে নাপায় সেইকাৰণে আমি ভাবিছো যে 47 লাখ will be a sufficient number যোগ্যজনক দিবৰ কাৰণে আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি সেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম তাৰ বিষয়েও জিলা উপায়ুক্ত সকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলোঁ এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা এই গোটেই যদি দুইটা অংক মিলাই দিওঁ এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছোঁ আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে আমি প্ৰাইভেটৰ ডেটাটো অহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম যোৱা বছৰ আমি সৰিয়হ কিনিছিলোঁ 3,000 মেট্ৰিক টন হয়নে 3,000 মেট্ৰিক টন মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো এমটি হয় 3,000 এমটি এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব পাৰিছিলোঁ তাৰমানে এটা বছৰৰ ব্যৱধানতে 8,000 মেট্ৰিক টন 300 টাইমছ আমাৰ সৰিয়হ কিনাটো বাঢ়িছে অহা বছৰ আমি ইয়াক 30,000লৈকে লৈ যাব খুজিছোঁ 30,000 মেট্ৰিক টন এইবাৰ 11,000 11,000 আমি কিনিলোঁ প্ৰথম বছৰত 3,000 পিছৰ বছৰত 11,000 আৰু অহা বছৰ আমি 30,000 মেট্ৰিক টনলৈকে আমি যাব খুজিছোঁ লগত আমি আৰু এটা নতুন এটা আইটেম আমি কিনিব খুজিছোঁ এটো হৈছে মেজ আপোনালোকে জানে যে অসমত মেজৰ প্ৰডাকশন বহুত বাঢ়ি গৈছে আৰু অসমৰ প্ৰকিউৰমেন্টত ধান আছিলে সৰিয়হ আছিলে এইবাৰ আমি মেজটো ইনক্লুড কৰিব খুজিছোঁ আৰু তাৰ কাৰণে আমি আৰু এটা নতুন সিদ্ধান্ত লৈছোঁ যে কৃষকসকলে ধানটো যিসকলে নিজে কেন্দ্ৰত আহি দিব সৰিয়হ নিজৰ কেন্দ্ৰত আহি দিব কিন্তু এইবাৰ আমি গাঁৱত নিজে গৈ কিনাৰ কাৰণে এটা নতুন ব্যৱস্থা আৰম্ভ কৰিব খুজিছোঁ কাৰণ কেতিয়াবা এজন কৃষকে পিপিসিত ধানটো লৈ আহিলে তেওঁলোকে কিবা কাৰণত পিপিসিটো বন্ধ থাকিলে ধানটো ঘূৰাই লৈ যাব লাগিলে গতিকে যি কৃষকে আমাক যেটো টোল ফ্ৰী নাম্বাৰ থাকিব টোল ফ্ৰী নাম্বাৰত যেতিয়া ফোন কৰি দিব যে মোৰ গাঁৱত ধান আছে মোৰ গাঁৱত সৰিয়হ আছে আমি গাঁৱত গৈ নিজে আমি ধান আৰু সৰিয়হটো বা মেজটো আমি সংগ্ৰহ কৰি লৈ অহাৰ বাবে চেষ্টা কৰিম আগে পিছে আমি ডিসেম্বৰৰ পৰা ধান কিনো সৰিয়হ আমি মাৰ্চৰ পৰা কিনো এইবাৰ আমি ফেব্ৰুৱাৰীৰ পৰা সৰিয়হ আৰু ধান আমি নৱেম্বৰৰ পৰা কিনিব খুজিছোঁ যাতে আমি আগতীয়াকৈ কৃষকসকলে গম পাই যে আমি ইমান দাম পামেই তেতিয়া তেওঁলোকেও খেতি কৰি ভাল পায় এবাৰ আমি আগতীয়াকৈ ধান কিনাৰ ব্যৱস্থা কৰিব খুজিছোঁ তাৰ বিষয়েও আমাৰ জিলা উপায়ুক্ত সকলৰ লগত দীঘলীয়াকৈ আয়ুক্ত সকলৰ লগত আমি কথা পাতোঁ আমাৰ কেইবাটাও চৰকাৰী আঁচনি চলি আছে এবাৰ আমি খেল মহাৰণ আকৌ পাতিম সাংস্কৃতিক আমাৰ মহাসংগ্ৰাম এই বছৰ আমি নাপাতো তাৰ পিছৰ বছৰ পাতিম আমি আমাৰ অমৃত বৃক্ষ আন্দোলন অহাকালিৰ পৰা আৰম্ভ হ'ব 15 আগষ্ট বুলি আমি ঠিক কৰিছিলোঁ এতিয়া আমি 20 আগষ্ট কৰিছোঁ যে 20 আগষ্টলৈকে আমি 3 কোটি আমি গছপুলি ৰুম জিলা আয়ুক্ত সকলে ক'লে যে 14 15 12 তাৰিখ তেওঁলোক ব্যস্ত হৈ থাকিব লাগে
15 আগষ্টৰ কাৰণে আমি সময়টো 20 আগষ্টলৈকে বঢ়াই দিলোঁ আমি 3 কোটি গছপুলি ৰোৱাৰ যেটো কাম সেইটো আমি আয়ুক্তসকলৰ লগত পৰ্যালোচনা কৰিলোঁ যোৱাবাৰ আমি অসমত 12,000 শিল্পীৰে সৈতে আমি বিহু সৰুসজাই ষ্টেডিয়ামত আমি আয়োজন কৰিছিলোঁ এইবাৰ আমি অসমৰ 8খন চাহ বাগিচাৰ পৰা আমালৈকে 21 লাখ প্ৰপত্ৰ আহিছে তাৰ বিপৰীতে আমি 20 লাখ আৰু অৰুণোদয় আঁচনি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ মই তাতে কৈছিলোঁ আপোনালোকক কাৰণ কিছুমানেতো ধৰক এনেও ফিল আপ কৰিছে কিন্তু এই সময়ছোৱাত সেই মানুহকেজনৰ যোনে ফৰ্ম ফিল আপ কৰিছে তেওঁলোকক আমি আকৌ চৰকাৰী ফৰ্মটো দিমেই আৰু কোনোবাই যদি ফৰ্ম ফিল আপ তেতিয়া কৰাও নাছিলে তেওঁলোকেও এটা সুযোগ পাব আমি কাকো বঞ্চিত কৰিব খোজা নাই কোনোবাই যদি কৰাও নাছিল এটা সুযোগ এটা ডেফিনেটলি পাব কিন্তু যিখিনিয়ে সমীক্ষাত কলে যে আমি পোৱা নাছিলো বুলি তেওঁলোকে এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকক বিবেচনা কৰিব কিন্তু পত্ৰত লিখি দিয়া কথাখিনি সত্য হয় নে নহয় আমিটো এক্সামিন কৰা নাই গতিকে আকৌ এবাৰ গোটেই বিষয়টো পুনৰ পৰীক্ষা হৈ নতুন হিতাধিকাৰী বাছুতে আমি যেটো সৰকাৰি ব্যৱস্থা সেইখিনি আমি পালন কৰিম যিমান ৰেশন কাৰ্ড থাকা মহিলা সকলোৱে নাপাব কিন্তু অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ডখন লাগিব কাৰণ ধৰক মোৰ ৰেশন কাৰ্ড আছে কিন্তু মোৰ ঘৰত গাড়ী আছে মোৰ ঘৰত সৰকাৰি চাকৰি আছে মই পেনশনাৰ আপোনালোকে জানে যে এবাৰ ৰেশন কাৰ্ড আমি চতুৰ্থ শ্ৰেণীৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলকো দিছো তেওঁলোকে অৰুণোদয় নাম সেইকাৰণে অৰুণোদয় পাবৰ কাৰণে ৰেশন কাৰ্ডখন লাগিবই কিন্তু 100% ৰেশন কাৰ্ড থাকিলে অৰুণোদয় নাপায় কাৰণ 55 লাখ মানুহৰ অৰুণোদয় ৰেশন কাৰ্ড আছে কিন্তু আমি অৰুণোদয় দিম 47 লাখ তাৰ মানে ৰেশন কাৰ্ড থকাৰ ভিতৰতো 10% মানুহ বা 15% মানুহে অৰুণোদয় নাপাব যেহেতু অৰুণোদয় সাৰ্কুলাৰ মতে কিছুমান ব্যক্তিয়ে অৰুণোদয় পোৱাৰ যোগ্য নহয় পেনশনাৰ আগৰ পৰাই অৰুণোদয় নাপায় কাৰণ অৰুণোদয়টো এটা পেনশন গতিকে ডাবল পেনশন দিয়াৰটো কথা নহয় আগতেও অৰুণোদয় সৰকাৰি কৰ্মচাৰীৰ ঘৰত পেনশন থাকিলে অৰুণোদয় নাপায় তেওঁলোকে পেনশন পায় 20,000 টকা আৰু এই 1200 টকাটো কিয় ল'ব নিজেও নলয় ইয়াত পত্নীক নহয় এটা আমি ঘৰখনক দিওঁ অৰুণোদয়টো পৰিয়ালক দিওঁ কিন্তু পৰিয়ালৰ মুৰব্বী হিচাপে আমি পুৰুষজনক নিদিওঁ আমি মহিলা গৰাকীক দিওঁ আগৰ পৰা এটো গাঁৱৰ মানুহে জানে যে আমি অৰুণোদয় সৰকাৰি চাকৰিয়াল বা পেনশনাৰে নাপায় বুলি হেতু আগৰ পৰা এটা ঘোষিত নীতি এটো নতুন নীতি নহয় সেৱা মাসুল বৃদ্ধি হোৱাটো যি ধৰণে কৈছে তেনেকে নহয় মেডিকেলত কোন যায় যোন আয়ুষ্মান ভাৰতৰ কাৰ্ড থাকিব গতিকে সেৱা মাসুলৰ লগত সাধাৰণ মানুহৰটো সম্পৰ্কই নাই এটো এটা সৰকাৰি ব্যৱস্থাহে মানুহেটো পকেটৰ পৰা দিব নালাগে আমি ভাৰত চৰকাৰৰ পৰা 2 টকা বেছি আনিম তাত কি আপত্তি কৰিব লাগে মানুহেটো মাসুলটো দিব নালাগে মানুহৰ কাৰণেটো ফ্ৰীয়ে থাকিব আপোনাৰ লগত যদি মুখ্যমন্ত্ৰীৰ কাৰ্ড আছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্ড আছে তেতিয়ালে টকাটো আপুনি দিব নালাগে টকাটো দুখীয়া মানুহজনৰ টকাটো চৰকাৰে দিব আৰু অৱস্থা সম্পন্ন মানুহৰ পৰা 200 টকা বেছি ল'ব